जादू माने मेजिक मोर हाजबेंड जादू करने की আকৌ মোক যে जादू কৰিব হেয়া দেখিছ তই যে ইমান সহজ হল আকই মাকই হে কানে তোক পাইছে আকৌ হিহতে जादू কৰিবলৈ ও আই হৌ পুনাই যে তোক প্লাষ্টিকৰ বটলত পানী আনি দিয়ে ধুনিয়া হবি বুলি মুখখন ধুবলে দিয়ে যে হেবু আসলতে जादू কৰি অনা পানী হে একো ধুনিয়া হোৱা পানী নহয় যদি ধুনিয়া হবলে তেনেকুৱা পানী পালুৱে হেতেন আমি বৈ আনি নুধুলু হেতেন নে কি আকৌ তোক নিজৰ মা দেউতাৰ কথা পাহৰি থাকিবলে আৰু হিহতৰ কথা মতে উঠা বহা কৰিবলে সদায় হে जादू কৰা পানীখিনিয়ে মুখ ধুবলে দিয়ে মাই গড ৰিয়েলি মোৰ কি হ'ব এতিয়া ৰ এই নবৰে আছো চিন্তা নকৰিবি কি কৰিব লাগে কি কৰিব নালাগে গুটেইবোৰ মই শিকাই দিম মাত্ৰ মই যি ভাগে কওঁ তই সেই ভাগে কৰি যাবি সেইটো হৌপুনা নহয় নে হয় হয় একেবাৰে দেখিবলৈ মন নোযোৱা হৈ থাকিলে সেইডালক আজিকালি মই হে বৰ দেখিবলৈ পাওঁ নহয় ইয়াক আজি মই কাষেদি পাৰ হৈ গ'লেও নেমাতো আকৌ এইডালক আগে পিছে কাহানিও বাৰু আমাক আগতে সি মাতি পোৱা নাই কেনেকুৱাটোহে গুমুঠাটো নিজে প্ৰথমতে মাত খা নলগালে খুইদেউ কলৈ যায় বুলি মাত এখা নলগাই হেও ঐ চম্পা আমাৰ ননৰ ডেকা হোৱালৈকে চালিয়া বেছ জীয়াই থাকিবনে নাই জানো মইনো কি জানো হয় থাকিবও পায় নাথাকিবও পায় কেলে নহয় মানে এই ধনী ঘৰ ছোৱালী এজনী আনিবলৈ নোৱাৰিলে চালিয়া বেজৰ পৰা জৰা পানী লৈ जादू মন্ত্ৰ কৰি হলেও ধনী ঘৰ ছোৱালী এজনী আনিবই লাগিব নহয় হয় বাও কথা খা যিহে দিনকাল আহিছে ন ঘৰত গাড়ী ঘোড়া এখন নাথাকিলেও এই ছোৱালীজনী আনোতে जादू মন্ত্ৰ কৰি হলেও লগত গাড়ী ঘোড়া এটুকুৰা অনাৰ ব্যৱস্থাটো কৰিব পাৰিলে ৰক্ষা वाह 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 এয়াহে আসল ভক্তৰ সেৱা ধন্য 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 তহত দুটা হত কোটিবাৰ ধন্য আপোনাক যে এনেকুৱা এটুকুৰা জেগাই প্ৰয়োজন হৈ আছিলে আমি গম পাইছিলো নহয় বাবা এতিয়া আপুনি নিজৰ ইচ্ছামতে বহি বহি ধ্যান কৰিবলৈ পাৰিব হুই ধ্যান কৰিবলৈ পাৰিব মুঠতে যি ভাগে ইচ্ছা সেই ভাগে ধ্যান কৰিবলৈ পাৰিব একদম বঢ়িয়া এতিয়া কিন্তু তহতৰ আৰু এটা কাম আছে এই টুকুৰা ঠাইলৈ ভক্তসকলক লৈ অনাৰ দায়িত্ব তহতৰ এতিয়া যা ভক্তসকলক ইয়ালৈ অহা বাট দেখুৱাই দে জি বা দেখ বাবা চালিয়া বাবা কি জয় বম বম ভোলে নবনাও মই আজি একো নবনাও মই আজিৰ পৰা মুঠতে নবনাও দৰকাৰ হলে নেখাও মই আৰু আজি যদি সেই বটলৰ পানীখিনিয়ে মোক মুখ ধুবলৈ দিয়ে কেনেবাকে লগা লগ কুৱেশ্যন কৰিম গোটেই পানীখিনি পেলাই দিম মই যে সব গম পাই গলো সিহঁতকো বুজাই দিম এইবোৰ আকৌ কেনেকুৱা চেহা পাগলী মুয়া বোৱাৰী মানুহ হয় ভাতৰ চৌটো দেখোন মই ঘৰৰ পৰা ওলাই যাওঁতে যি ভাগে বহাই থৈ গৈছিলো সেই একে ভাগতে বহি আছে আৰু শাকৰ চৌকত বোৱাৰী বোৱাৰী শাকৰ চৌকত তই আৰামছে বহিহে আছ যে বান্দাত বোৱাৰী কিবা এটা সুধি আছো শুনিছনে নাই তই কি কৈছো এফালৰ পৰা আহিছো মানুহজনী গম গম ভাত কেইটা মুখৰ আগত পাব লাগে নাই কৰ পৰা কি গোটাই বনাও নাজানো মুঠতে শাক বনাহি জলদি শাক বনাহি হৌ পুনাই আহি ভাত বিচাৰি বহি চিধাই এতিয়ালৈকে শাক কণ নাই সিজোৱা কি মূৰটো দিবি মোক মানে তাইৰ পুতেকে এইখন ঘৰলৈ শাকৰ বনাবলৈহে আনিছিলে ইমান দম ইমান চিঞৰি কথা ক'বলৈ আহিছে মোক চিনি পোৱা নাই তাই আমাৰ এৰা ভূঞা হয় মই তাইৰ নিচিনা মানুহ এজনীয়ে মোক ইমান দম দিবলৈ আহে বুঢ়ীয়ে হুলস্থুল আৰম্ভ কৰিছেহি দেই গাঁও ফুৰি আহি যদিহে মই শিকাই দিয়া কথাবোৰ তাই ভালকে শিক লৈছে তেতিয়াহ'লে যুদ্ধ এখন হ'ব আজি অকণমান পিছত ইমান কষ্ট কৰি মই 3 মাহ 4 মাহ ভিডিঅ' বনাই টকা 4,000 এটা হাতলৈ আনিছিলো সেইকেইটা পইচাৰ ওপৰতো তোৰ চকু নে ইমান দিবলৈ মন নোহোৱাত দিছিলি বুলি জনা হ'লে নললোৱেহেঁতেন মই 1400 টকা এটা আছে এতিয়া লাগে যদি লৈ যাবি থ তয়ো সিহঁতক মোৰ ঘৰলৈ পাৰ্টি খাবলৈ পঠিয়াই দিবলৈ নালাগিছিলে নহয় তেনেকে গম পাইছিলে দেখোন মোৰ হাতত পইচাই নাছিলে বুলি তোক দিয়াটো দিলোৱেই আকৌ তই সিহঁতকেইটাকো মোৰ পইচা খৰচ কৰিবলৈ পঠিয়াই দিবলৈ দৰকাৰ নাছিলে নহয় তোৰ ঘৰলৈ গৈ পাৰ্টি খোৱা হ'লেনো পইচা কেইটকা খৰচ হ'লহেঁতেন ঘৰ হাঁহ কুকুৰাইতো মাৰিলেহেঁতেন সেইটোকো বুজি নাপালিনে তই আৰু এটা কথা তোৰ ভিডিঅ' বনাই দিবলৈ মোক আৰু জীৱনত কাহানিও নেমাতিবি কৈ দিলো আৰু এটা কথা একেবাৰে শুনি যা
তই যে আমাৰ ইয়াক যাদু কৰিহে বিয়া পাতিছিলি এইষাৰ কথা মইতো আগতেই গম পাইছিলো। এতিয়া গাঁৱৰ মানুহবোৰে গম পাইছে। মই নকলোহেঁতেন বাৰু, গাঁৱৰ মানুহে সুধিলে, কিন্তু এতিয়া যদি মোক সোধে মই চব কৈ দিম। তই যদি মোৰ কথা চিন্তাই নকৰ, মইনো তোৰ কথা চিন্তা কৰিবলৈ কি দৰকাৰ আছে? কি কলি? পুলিচত দিবি? তোক মই শাককণ বনোৱাৰ কথা কওঁতে তই পুলিচত দিয়া কথা কৈলি যে আজি ঘপককে? দি দিম মই। প্ৰথমতে কওক, মোক ইয়ালৈ যাদু কৰি কেলে আনিছিলে? বৰ ডাঙৰ কথা হ'বচোন এতিয়া। কথাষাৰ মানে এই কাণতো পৰিলে। এই মৰা সৰু পোনাটো ক'ৰ বাপেকৰ মূৰলৈ গ'ল জানো? বিচাৰি যাব লাগিব যেনহে লাগিছে এতিয়া। ক'লৈ গৈছে? কৈ থৈ যাওক, মোক ইয়ালৈ যাদু কৰি কেলে আনিলে আপোনালোকে? হৈছে একদম ঠিক প্ৰশ্ন কৰিছ তই। নেৰিবি, এই বুঢ়ীক নেৰিবি আজি তই মুঠতে। আৰু দে দৰকাৰ হ'লে তই অকলে নোৱাৰিলে ময়ো গৈ ল'ম নহয়। মুঠৰ ওপৰত তই নেৰিবি আজি বুঢ়ীক, আৰু পকাই ধৰ। ঐ সৌ পোনা, ক'ৰ বাপেকৰ মূৰলৈ যায়গে জানো এইবোৰ ল'ৰা? এবাৰ ওলাই যাবলৈ পালে গোটেইটো এৰা চিৰা গৰুটোৱে আৰু ঘৰলৈ ঘূৰি আহিবলৈ নেজানে। ঘৰত ঘূৰি দিয়েকে ইফালে ৰক্ত পালি শুকাবলৈ আৰম্ভ কৰিছে। কোনে চম্ভালিব? কোনে বুজাব তাইক এতিয়া? ঐ সৌ পোনা, ক'ত আছ? ঐ নচালি, একদম ভয় নকৰিবি বুজিছ। তোক মই সাহস দিবলৈকে ইয়ালৈ আহিছো। মায়ে সৰু পোনাক বিচাৰি গৈছে। দুইটাই লগ হৈ তোৰ লগত কাজিয়া লাগিবহি অলপ পাছত। তই পৰি নিদিবি বুজিছ। মুঠতে সিহঁত দুটাই যেতিয়ালৈকে স্বীকাৰ নকৰে তোক যাদু কৰা কথাষাৰ, তই লাগিয়ে থাকিবি। পৰি নিদিবি মুঠতে। মই আমাৰ পাকঘৰটোতে থাকিম, একেবাৰে তোৰ ওচৰতে, তোৰ লগতে আছো বুলি ধৰি লবি। ভয় নকৰিবি বুজিছ, নিচেইকেই ভয় নকৰিবি। তোক যদি বেছিকে কিবা কৰি থকা গতে শুনো, তেতিয়াহ'লে মই লগালগ গুচি আহিম। দুইজনীয়ে লাগিম আজি বুঢ়ীৰ লগত। হ'ব। ঘৰখনত এনেকুৱা এখন গাড়ী আছে, ধনী ঘৰ এজনী ছোৱালী আনি থৈছ। ক'ৰবালৈ ওলাই গ'লে সোনকালে আহিব লাগে বুলি নেজান? ইমান ডাঙৰ ল'ৰাটোক আকৌ মই বিচাৰি আনিবলগীয়া হৈছে। সৰু ল'ৰা হোৱা হ'লে দুখন কাণত পাকে দুপাত চৰ লগাই দিলোহেঁতেন। ডেকা দিনৰ ঢংবোৰ এৰিবলৈ হ'ল দেই। ডেকা দিনৰ ঢংবোৰ এৰিবি সোনকালে। সেইবোৰ কথা বাদ দিয়ক না। গাঁওখনৰ মানুহবোৰ সঁচাকে বৰ আচৰিত দেই। কেনেকে গম পালে বাৰু মানুহবোৰে সঁচাকে এইবোৰ কথা? মইতো আপোনাকো কোৱা নাছিলো, কাকো কোৱা নাছিলো। মই পোনেই ঘৰৰ পৰা ওলাই গৈছো, কুশলহঁতৰ পদূলি মুখৰ পাইছোগে। ননৰ মাকে আৰু চম্পাই যি খা ঠাট্টা মাৰি শুনাই আছে মোক একেবাৰে গাত লাগি যোৱাকে, তেতিয়াই গম পাই গৈছো। নিশ্চয় এইবোৰ কথা ঘুনুক ঘানাককে গাঁৱত ওলাইছে। গাঁৱত ওলোৱাটো কোনো ডাঙৰ কথা নহয়। গাঁৱতনো কি কথা নোলায়? সঁচাই মিছাই যি টি কথা ওলাই থাকে দেখোন যায় তাই। এইবোৰক মই ঘণ্টাও খাতি নকৰোঁ। কিন্তু এই ঘৰৰ ভিতৰত 24 ঘণ্টা সোমাই থকা জনী কাণতনো সেইষাৰ কথা কোনে পেলালেগে? সেইষাৰহে আচৰিত হ'বলগীয়া কথা। বাৰান্দাত বহি আছিলে ঘৈণীয়ে। মই পাকঘৰলৈ গৈ শাককণ নাই বনোৱা নেকি বুলি সুধিছিলোহে লাহেকে। আই ঈশ্বৰ, বাৰান্দাৰ পৰা উঠি আহি যিখন ৰাওকে দিছেহি মোক পাকঘৰত। একেবাৰে পুলিচতহে দি দিয়ে হেনো তাই। যি কৰ কৰিবিগে দেই, মই হ'লে সেইজনীৰ লগত লাগি থাকিবগে নাই। চিধাই গৈ গাড়ীখন মই শিকলি লগাই বান্ধিমগেহে আৰু, যাতে তাই খঙৰ চোততে গাড়ীখন লৈ ওলাই যাবগে নোৱাৰে। ভিডিঅ' কৰি দিবলৈ বিপ্লৱক হেৰালো, এতিয়া আকৌ ঘৰত এইবোৰ। বেয়া দিন আহিছে, সঁচাকে বৰ বেয়া দিন আহিছে মোৰ। ইমান দিন হৈ গ'ল, বাজনী কেনেকুৱা আকৌ? ফোন এটা নকৰে, মেছেজ এটা নকৰে। নতুন মানুহ লগ পাইছে, যাক ভাল পাই তাৰ লগত আছে। ক'তনো বাৰু মনত পৰিব আমালে? কমচে কম মোলেতো এবাৰ মনত পৰিব লাগিছিলে। বিয়া হৈ যোৱা দিনা ময়ে আছিলো শেষলৈকে তাইৰ লগত। কিন্তু সেইখন ঘৰত বাই জানো ভালকে থাকিবলৈ পাৰিব? মোৰ কিন্তু সন্দেহে আছে। তাই যিয়ে নকওক, ভালে পাওক বা বেয়া পাওক, তাইক চাবলৈ কিন্তু মই তাইৰ ঘৰলৈ এপাক যাবই লাগিব, যেনেকে হ'লেও। কাৰোবাৰ পৰা স্কুটি এখন খুজি পাৰিলে আজিয়ে যাম, ঘৰত নোকোৱাকে মনে মনে। কোনে ক'লে তোমাক এইবোৰ কথা? যোনেই নকওক, সেইটো বাদ দিয়া, কিন্তু কথাটো সঁচা নে মিছা মোক সেইটো কোৱা। মই ভাবিছিলো মই ভাল পাই বিয়া পাতিছো, লভ মেৰিজ কৰিছো, কিন্তু তুমি এইবোৰ কথা সুধি মোক এনেকুৱা লগাই দিছা যেন তুমি মানে মোক ভালে পোৱা নাছিলা। এক্টিং কৰি আছিলা তুমি মোৰ লগত। মই ৰাহুল গগৈকহে ভাল পাইছিলো, সৰু পোনা গগৈক নহয়। আৰু সেইটো কথা তুমিও ভালকে জানা। পাইছে মজা, সৰু পোনাই পাইছে মজা। তাইও কমতি নহয় দেই। মই শিকাই পঠিয়াই দিয়াখিনিতকৈ বেছিকেহে পাক মাৰি ধৰিছে বাপেকে। সৰু পোনা, ক'ত পলাবি আজি তই? ঘৈণীয়েৰে খুন্দি পেলাব তোক আজি, ৰ। গাড়ী লাগে তোক বোপাই,
ফ্ৰীতে পোৱা গাড়ী লাগে, ধনী ঘৰ ছোৱালী লাগে। গাড়ীখনতো যাব যাবই, লগতে ঘৈণীয়েকো হেৰাবি আজি তই। তাই থাকে নেথাকে এইখন ঘৰত মোৰ কোনো দৰকাৰ নাই, কিন্তু গাড়ীখন, এই লখিমী বস্তুখন মোৰ হাতৰ পৰা তাই কেনেকে কাঢ়ি লৈ যায় ময়ো চাম। ইয়াতে থিয় হৈ থাকিম, দৰকাৰ হ'লে একেবাৰে ৰাতিলৈকে চাওঁচোন মোৰ হাতৰ পৰা তাই কেনেকে কাঢ়ি লৈ যাবলৈ পায়। হে, সঁচাকে নেকি? এইষাৰ কথানো আৰু সঁচাকে মিছাকে বুলিবলৈ কিটো আছে? আকৌ বিশ্বাস নাই হোৱা যদি নিজে শুনি যাহি। কেইদিননো হৈছিলে হয় বিয়াখন পতা? ফেচবুকৰ পইচা কেইটা পাইছিলেহে পোনে। খাই শেষ নহ'লে চাগে, ইফালে ঘৰত কাজিয়া আৰম্ভ হ'লে ঘৈণীয়েকৰ লগত। আৰু শুন আকৌ, ফেচবুকৰ পইচা কথা কওঁতে মনত পৰিছে, তাই হেনো পইচাখিনি পোৱা দিনাই সৰুপোনাক সোণৰ আঙুঠি এটা খুলিছিলে দেই। তাৰপিছত হেনো গাঁৱত তাই জোখৰ সোণৰ আঙুঠি নেপালো বুলি গঢ়াবলৈ দি থৈ আহিছে। আঐ তই বিশ্বাস কৰিছনে সেইখা? মই হ'লে নকওঁ দেই। চাৰিআলিতনো কেইখন সোণাৰী দোকান আছে হয়, অকল মতিলালৰখনহে। তাই ভাগৰ আঙুঠি বিচাৰি বিচাৰি চবতে ঘূৰি ফুৰিছো বুলি ক'বলৈ। দৰকাৰ হ'লে মই নিজে গৈ মতিলালৰ দোকানত চাই আহিমগে অৰ্ডাৰ কৰিছে নে নাই কৰা। তাইক কৈ দিবি সেইবোৰ চব মিছা কথা। কৈ দিবলৈ নাই নহয়, ক'লোৱে আকৌ। মই বোলো থোৱা তোমাৰ গিয়ে যে এইটো জনমত তোমাক সোণৰ আঙুঠি উপহাৰ দিব সপোনতো নেভাবিবা। গোটেইখিনি বকি দিলো যে একমূৰৰ পৰা তাৰ স্বভাৱ চৰিত্ৰ কথা, সেইকাৰণে গোটেইজনী বেছি একেবাৰে খঙত ক'ব নোৱাৰা হৈ থাকিলে আকৌ। বেচেৰীজনীলে বেয়াও লাগিছে, একেবাৰে সহজ সৰল লোকৰ যি খা ক সেই খাকে সঁচা বুলি মানি লয়। যাদু কৰা মচলা, নতুন গাড়ী অনা, ধনী ঘৰৰ ছোৱালী অনা, বিয়া পতা মচলা ওলাব এতিয়া। গাড়ীখনৰ ওচৰতে বহি ল'লে খা। বুঢ়ায়েকে খঙৰ ভিতৰতে গাড়ীয়ে চাৰিয়ে যাবগে বুলি গাড়ীখনকে সাৱটি বহি দিলে। দেখিয়ে হাঁহি উঠি গৈছে। গাড়ী নিবলৈ হ'লে মোৰ মৰাশৰ ওপৰেদি নিব লাগিব তই আজি। মুঠৰ ওপৰত এইখন লৈ যাবলৈ হ'লে তাই মোক মাৰি থৈ যাব লাগিব আজি। যাওঁ, হে ভগৱান, মা পাপাই গম নেপালে হয় আৰু। আজি মুঠতে যেনেকে হ'লেও বাহঁতৰ ঘৰলৈ গৈ ওলামগে মই। ৰাস্তাত কেনেবাকে লুটি খাই নপৰিলে হয় আৰু। বচাবা ভগৱান, আজি দিনটো অন্তত মোক বচাবা। আঁতৰি দিয়ক, মোৰ আগত বেছি এক্টিং কৰি নেদেখুৱাব আপুনি। মোৰ গাড়ী তই মুঠৰ ওপৰত কলৈকো নিবলৈ নোৱাৰ। চি, আপোনালোকৰ গাড়ী আকৌ কেতিয়াৰ পৰা হ'ল? ইমান নীলাজ বুলি জনা নাছিলো দেই মই আপোনালোকক। কি আচৰিত, অলপো লাজ লগা নাই নে আপোনাৰ ক'বলৈ? মোৰ গাড়ীখন কেতিয়াৰ পৰা আপোনাৰ হ'ল? কিহৰ লাজত ধৰি কথা ক'বলৈ আহিছ তই? যোনদিনা এইখন গাড়ী মোৰ চোতালত আহি খাৰা হৈছেহি, সেইদিনাৰ পৰাই এইখন মোৰ গাড়ী। বেলেগৰ গাড়ী আহি আপোনাৰ চোতালত খাৰা হৈ গ'লে গাড়ীখন নিজৰ হৈ নাযায়। গাড়ী নিজৰ হ'বলৈ হ'লে নিজৰ পইচাৰে কিনিব লাগিব। আৰু মোৰ বেছি কথা কৈ থাকিবলৈ একদম মন নাই। ভালে আঁতৰি দিয়ক, যাওঁ মই। নহ'লে কেনেবাকে যদি মই এবাৰ গাড়ীৰ ভিতৰত সোমাই ল'বলৈ পাৰোঁ নহয়, মানুহ চানুহ একো নাচাম, কিন্তু সন্মুখত যাকে পাওঁ তাকে চেপেটা বনাই থৈ যাম। চিনি পোৱা নাই নহয় মোক আপোনালোকে আজিলৈকে। অ' গৈ এইবাৰ দেখোন একেবাৰে আগফালৰ চোতাল পালেগে। তাতহে চিঞৰ বাখৰ কৰি আছেগে যে। আজি পোনে কাজিয়াখন আৰম্ভ হৈছেহে, একেখন কাজিয়াতে তাই ঘৰলৈকে যাবলৈ ওলালে। তাইও কম বস্তু নহয় দেই। একেদিনাই ঘৰলৈকে গুচি গ'লে দেখোন গোটেইখন ঠাণ্ডাই পৰিব। কি কৰোঁ বাৰু, ময়ে গৈ ৰখাওঁগে নেকি? এইখন কাজিয়া মই একেদিনাই শেষ হ'বলৈ দিবলৈ নোৱাৰোঁ। বুঢ়ীয়ে মোক সৰু পুতেকৰ লগ লাগি যিখন হাৰাশাস্তি খুৱাই থৈছে, প্ৰতিটো দুখৰ মই বদলা তাইৰ হাতেই ল'ব লাগিব। মুঠতে তাইক আজি ময়ে ৰখাব লাগিব। এইখন যুদ্ধত উমি জুই কোৱা ময়ে জ্বলাই থাকিব লাগিব। কাৰ ঘৰলে আহিছে অ' এজনী পেটুৱা? চুলিয়ে তুলিয়ে গোটেইজনী পখিলাজনীয়ে আৰু। নেজানো দেই, আগে পিছে দেখা নাই এজনী আমাৰ গাঁৱত। কাৰ ঘৰলে আহিছে জানো? সঁচাকে পাই, গোটেইজনী একেবাৰে মূৰৰ পৰা ভৰিলৈকে ইমান ৰংচঙীয়া, 12 ৰঙীন পখিলাজনী গোটেইহে লাগিছে আৰু। কেনেকুৱা বুঢ়া এইটো? নাতিনীয়েকৰ সমান ছোৱালীজনী দেখিও একেবাৰে ফুচফুচাই হাঁহিবলৈ এৰা নাই। বৰ হাৰামি টাইপৰ মানুহ আছে দেই সঁচাকে বাহঁতৰ গাঁওখনত। আমাৰ ঘৰৰ ওচৰত হোৱা হ'লে স্কুটিৰ পৰা নামি গৈ মই এতিয়া চৰ মাৰি থৈ আহিলোগেহেঁতেন। ইয়াত বুলিহে বাচিলি তহঁতি চালা। কোন ক'ত আছ? আমাৰ ঘৰলৈ আহচোন। আমাৰ বোৱাৰীক ভূতে ধৰিলে, ৰাজসকলে বোৱাৰীজনীক
ৰখাহি ঐ, ৰখাহি ৰখাহি বোৱাৰীজনী ৰখাহি। ঘৰৰ পৰা যাবগে ওলাই আছে গাড়ীয়ে চাৰিয়ে, নৈত জাপ দিওঁগে বুলি কৈছে। ভূতে কৈ আছে ৰাইজ, ভূতে কৈ আছে তাইক। বাহ, মা ভাগৰ বুদ্ধি দেখিলা? তাইক ইমান বেয়াকে ফচাই দিছে। জীয়া জীয়া মানুহজনীক ভাল হৈ থাকোতে ভূতে ধৰিলে বুলি গাঁৱৰ ৰাইজ মাতিছে। হৰি হৰি, কলে গ'লগে জানো এই মানুহজন? ইমান হুলস্থুল হৈ আছে ঘৰত, ফোন কৰি মাতিয়ে দিওঁ। বোৱাৰীজনীক নহলে কি কৰি পেলাই এতিয়া ঠিকেই নাই। অ' মা, কেলেনো চিঞৰ বাখৰখন কৰি আছে হয়? হ'ব, চব ঠিক হৈ যাব, আৰু চিঞৰ বাখৰ কৰি নাথাকিব। তহঁতৰ এক্টিং চাই থাকিবলৈ মোৰ কোনো দৰকাৰ নাই। যাওঁগে মই ইয়াৰ পৰা। গ'লগে দেখোন সেইজনীয়ে গাড়ীখন লৈ। সঁচাকে গ'লগে, তই দেখিছনে নাই? দেখিছো। মাথা নাইকিয়া, যা তাই পিছে পিছে, ৰখাগে গাড়ীখন। হে মাইৰা, ৰবাচোন ৰবা। ঘৰলৈ গৈ পোৱাৰ পিছত যদি মা পাপাই ঘৰত সঁচাকে সোমাবলৈ নিদিয়ে কি হ'ব বাৰু? লগৰ কাৰোবাৰ ঘৰতে গৈ থাকিবগে লাগিব। তাৰপিছত নিজে কি কৰো দেখা যাব। ভণ্টি, এই আকৌ ক'ৰ পৰা ওলালেহি?